নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় দশম শ্ৰেণীৰ ভূগোলৰ পাঠভিত্তিক আলোচনাসমূহ আমাৰ চেনেল যোগে চাইছা। এতিয়াৰে পৰা আমি পাঠভিত্তিক যিবোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ থাকে সেইসমূহৰ লগতে অতি প্ৰয়োজনীয় যিসমূহ প্ৰশ্নোত্তৰ সেইসমূহৰ আমি আলোচনা কৰিম বুলি ভাবিছোঁ। তোমালোকে পাঠভিত্তিক আলোচনাসমূহ চোৱাৰ পিছত এই প্ৰশ্নোত্তৰসমূহ চাব পাৰিবা আৰু কেনেকৈ মেট্ৰিক পৰীক্ষাত বা যিকোনো ধৰণৰ পৰীক্ষাসমূহত উত্তৰ লিখে সেই সম্পৰ্কে কিছু কথা জানিব পাৰিবা। প্ৰথমে আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ আহা। অধ্যায় 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। প্ৰশ্ন 1 অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ: ভূগোল দুটা ভাগত বিভক্ত, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হৈছে সম্পদ আৰু মানুহৰ বিভিন্ন কাম-কাজ আদিৰ লগত জড়িত সকলোবোৰ কথাই আলোচনা কৰা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হ'ল কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰ্যটন ভূগোল আদি। প্ৰশ্ন 2 অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: অৰ্থনৈতিক ভূগোলৰ পৰিসৰ কেইটামান প্ৰশ্নৰ ওপৰতহে প্ৰতিষ্ঠিত। সেইকেইটা হ'ল: 1 অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? 2 অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? 3 অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? 4 অৰ্থনৈতিক কাৰ্যটো য'ত আছে ত'তে কিয় হৈছে? 5 অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? আদি। প্ৰশ্ন 3 মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? উত্তৰ: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তি মানে হ'ল পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যৰে মানুহে প্ৰয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কাৰ্যকলাপসমূহ। এই অৰ্থনৈতিক বৃত্তিবোৰ প্ৰকৃততে 4 প্ৰকাৰৰ: 1 প্ৰাথমিক বৃত্তি, 2 দ্বিতীয়ক বৃত্তি, 3 তৃতীয়ক বৃত্তি আৰু 4 চতুৰ্থক বৃত্তি। প্ৰশ্ন 4 অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰো বহুতো বিশেষ শাখা-প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। এইবোৰৰ মূল বিষয়বস্তু এনেধৰণৰ: কৃষি ভূগোল: ইয়াত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিকাৰ্যৰ বিতৰণ, শস্যৰ উৎপাদন, কৃষি সামগ্ৰীৰ বজাৰ আৰু আমদানি ৰপ্তানি আদি অধ্যয়ন কৰে। ঔদ্যোগিক ভূগোল: ইয়াত উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, ঔদ্যোগিক অৱস্থান আৰু সামগ্ৰীৰ আমদানি ৰপ্তানিৰ বিষয়ে অধ্যয়ন কৰা হয়। সম্পদ ভূগোল: ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, উন্নয়নৰ সম্পৰ্ক, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ অধ্যয়ন কৰা হয়। পৰিবহণ ভূগোল: এই পৰিবহণ ভূগোলত বিশেষকৈ ইয়াৰ লগত জড়িত কাৰকসমূহ বিতৰণত পৰিবহণৰ লগতে যাতায়াত ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰা হয়। বজাৰ ভূগোল: ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু বজাৰৰ প্ৰকাৰ আৰু বিতৰণৰ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোল: অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনাৰ ব্যৱস্থা, বহনক্ষম উন্নয়ন আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। প্ৰশ্ন 5 সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? উত্তৰ: অৰ্থনৈতিক ভূগোলৰ যিবোৰ শাখা-প্ৰশাখা আছে সেইবোৰৰ ভিতৰত সম্পদ ভূগোল বৰ গুৰুত্বপূৰ্ণ। কাৰণ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি সকলোবোৰ লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। আনকি মানুহ নিজেও একোজন সম্পদ হ'ব পাৰে যদিহে তেওঁৰ নিজা কাৰ্যক্ষম গুণখিনি থাকে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে পৃথিৱীত পোৱা যিকোনো বস্তুৱেই সম্পদ নহ'বও পাৰে। কাৰণ সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটাও থাকিব লাগিব।
প্ৰশ্ন 6 সম্পদ বুলিলে কি বুজা ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা উত্তৰ সম্পদ বুলিলে ইয়াকে বুজা যায় যে মানুহ জীয়াই থাকিবলৈ হলে বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ আদি সকলোবোৰেই লাগতিয়াল সেয়েহে এইবোৰ সম্পদ আনকি মানুহ নিজেও একোজন সম্পদ হ'ব পাৰে যদিহে তেওঁৰ নিজা কাৰ্যক্ষম গুণখিনি থাকে সম্পদৰ প্ৰধান বৈশিষ্ট্যবোৰ হৈছে উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম এনে গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থসামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে এই সম্পদৰ লগত মানুহে সাধাৰণতে দুই ধৰণে জড়িত সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে প্ৰশ্ন 7 সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা উত্তৰ মানুহৰ ক্ষেত্ৰত যিকোনো সামগ্ৰী আজি প্ৰয়োজন নহলেও ভৱিষ্যতে সেই একোটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে উদাহৰণস্বৰূপে পশ্চিম বংগৰ দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চন ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্ৰতিৰোধন হিচাপে গণ্য কৰা হৈছিল গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে প্ৰশ্ন 8 সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা উত্তৰ পৃথিৱীত মানুহ শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ হলে সম্পদৰ প্ৰয়োজন হয় সম্পদ নহলে মানুহ জীয়াই থকাই অসম্ভৱ এই সম্পদবোৰ মানুহে পৃথিৱীৰ বুকুৰ পৰাই আহৰণ কৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে মানুহৰ মৌলিক প্ৰয়োজন খাদ্য আশ্ৰয় আৰু বস্তুকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈ উঠিছে প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰিও বহুবোৰ সম্পদ যেনে প্ৰযুক্তি ঘৰ-দুৱাৰ ৰাস্তা-ঘাট উদ্যোগ কাৰখানা স্কুল কাৰ্যালয় কৃষি কাৰ্যৰ সঁজুলি যান-বাহন আদি মানুহে প্ৰয়োজন অনুসাৰে নিজে প্ৰস্তুত কৰে সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বোলা হয় সম্পদ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহ এক প্ৰকাৰৰ সম্পদ যাক মানৱ সম্পদ বুলি কোৱা হয় প্ৰশ্ন 9 সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা উত্তৰ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয় এই সম্পদবোৰ মানুহে প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে মানুহ শান্তিৰে জীয়াই থাকিবলৈ হলে সম্পদৰ বিশেষ প্ৰয়োজন মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু বিভিন্ন কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে মানুহৰ প্ৰধান মৌলিক প্ৰয়োজন যেনে অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনিটা প্ৰয়োজন পূৰণ হোৱাৰ পিছতহে মানুহে জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ অৰ্থে অন্য প্ৰচেষ্টাৰ বাবে চিন্তা চৰ্চা কৰে মুঠতে ক'বলৈ হলে সম্পদৰ অবিহনে কোনো মানুহ সুস্থিৰে জীয়াই থাকিব নোৱাৰে প্ৰশ্ন 10 সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা উত্তৰ সকলোবোৰ সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত প্ৰকৃতি মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতে একোটা সম্পদৰ সৃষ্টি হয় মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ মানৱসৃষ্ট সম্পদৰ চাহিদাৰ তাৰতম্য নিৰ্ভৰ কৰে পৰিৱৰ্তন আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত সেইবাবে সম্পদবোৰ পৰিৱৰ্তনশীল প্ৰশ্ন 11 উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা উত্তৰ পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায় সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক প্ৰাকৃতিক মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি সূৰ্যৰ ৰশ্মি বায়ু পানী গছ-গছনি জীৱ-জন্তু খনিজ পদাৰ্থ নদ-নদী আদি প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয় এইবোৰ সাধাৰণতে গোটা জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায় মানুহৰ চেষ্টাৰ ফলত প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীসমূহক প্ৰয়োজন অনুসৰি উৎপাদনমুখী কৰি ব্যৱহাৰ কৰাকে মানৱসৃষ্ট সম্পদ বোলা হয় প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হয় দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা প্ৰশ্ন 12 প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণসহ চমুকৈ লিখা উত্তৰ
পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই আনকি নদ-নদী পৰ্যন্ত প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি আছে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। এইবোৰ সাধাৰণতে গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। বিশেষকৈ কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰো প্ৰাকৃতিক সম্পদ, যিবোৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে এনে কিছুমান প্ৰকৃতিৰ পৰা পাওঁ, যেনে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, যিবোৰ মানুহে সম্পদ হিচাপে ব্যৱহাৰ কৰে। প্ৰশ্ন 13 মানৱসৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: প্ৰকৃততে মানুহৰ প্ৰচেষ্টাৰ ফলত যিবোৰ উৎপাদিত সামগ্ৰী, তেনেবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তিবিদ্যা আৰু আগ্ৰহৰো প্ৰয়োজন হয়। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা। প্ৰকৃতিত পোৱা কিছুমান কেঁচা সামগ্ৰীৰ পৰা মানুহে নিজৰ দক্ষতাৰ বলত প্ৰয়োজনীয় বয়-বস্তু তৈয়াৰ কৰি ল'ব পাৰিছে। বন-জংঘলত পোৱা বাঁহ কাঠৰ পৰাও জীৱনৰ প্ৰয়োজনীয় বহু আচবাব, সা-সঁজুলি তৈয়াৰ কৰি ল'ব পাৰিছে। অকল সেয়ে নহয়, উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি আৰু বহুতো। প্ৰশ্ন 14 নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ: যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তাকে নৱীকৰণযোগ্য সম্পদ বোলা হয়। আনহাতে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিব নোৱাৰি, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ আৰু প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। প্ৰশ্ন 15 সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে, যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হ'ব পাৰোঁ। গতিকে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয়, তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব। প্ৰশ্ন 16 সম্পদ সংৰক্ষণকে চমুকৈ লিখা। উত্তৰ: উদাহৰণস্বৰূপে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব, যাতে ইয়াৰ উৰ্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকোঁ। আজিকালি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে সংৰক্ষণ কাৰ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী, বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। সেয়ে সম্পদ সংৰক্ষণৰ ফলপ্ৰসূ কৰিবলৈ তলত কেইটামান আঁচনিৰ কথা উল্লেখ কৰা হ'ল। বিকল্প সম্পদৰ সন্ধান, পুনৰাৱৰ্তন, অভিযোজন বা নৱপ্ৰচলন, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। প্ৰশ্ন 17 সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাসমূহৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা বিশেষভাৱে উল্লেখযোগ্য। 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। ভাৰতবৰ্ষতো এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। সেইদৰে অসমতো অসম বিজ্ঞান সমিতি পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে।
ৰাষ্ট্ৰসংঘৰ আহ্বানক্ৰমে সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। মন কৰিবলগীয়া যে সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হ'ব নোৱাৰে। প্ৰশ্ন 18 চমুটোকা লিখা। ক সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি সকলোবোৰেই মানুহৰ বাবে প্ৰয়োজন। সেয়েহে এইবোৰ সম্পদ। কিন্তু সম্পদ হ'বলৈ বস্তু এটা আন দুটা গুণ থাকিব লাগে। সেই দুটা হ'ল বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা। তেতিয়াহে সম্পদ হিচাপে বিবেচনা কৰা হয়। খ মানৱ সম্পদ সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। কোনো এজন মানুহ প্ৰকৃততে তেতিয়াহে সম্পদ হ'ব পাৰিব যেতিয়া ব্যক্তিজনৰ কাৰ্যক্ষম আৰু উৎপাদনক্ষম ক্ষমতা থাকিব। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত। গ সম্পত্তি মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু বিনিময় মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্যই সম্পত্তি। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ'ল মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা, সম্পত্তিৰ যোগান সীমিত, টকা বা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পৰা যায়। নৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপূৰ্ণীকৃত বা পুনঃ সৃষ্টিক্ষম সম্পদ বোলা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। ব্যক্তিগত সম্পদ পৃথিৱীৰ সকলোবোৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কাৰ্যদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। জাতীয় সম্পদ পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি। এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বা নেশ্যনেল ৰিচোৰ্চ বোলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ। জীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰকে জীৱীয় সম্পদ বোলা হয়, যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। কিন্তু জানিবলগীয়া কথা যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ, কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয়। সম্পদ সংৰক্ষণ সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাক সম্পদ সংৰক্ষণ বোলা হয়। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয়তা সম্পদবোৰ এনেদৰে আহৰণ বা ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। সম্পদৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি, যেনে ব্যৱহৃত পানীৰ পুনৰ ব্যৱহাৰ। IUCN ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ চমুকৈ IUCN বিশেষভাৱে উল্লেখযোগ্য। 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত
ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF for Nature WWF means World Wide Fund for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ World Conservation Monitoring Center স্থাপিত হৈছে। 19 নম্বৰ প্ৰশ্ন পাৰ্থক্য লিখা সম্পদ আৰু সম্পত্তি। সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। সম্পত্তি অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি বোলা হয়। সম্পদ সকলোবোৰ সম্পত্তিয়েই সম্পত্তি কিন্তু সকলো সম্পদ সম্পত্তি নহবও পাৰে। দ্বিতীয় পাৰ্থক্য অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। অৰ্থনৈতিক ভূগোল ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলা হয়। আনহাতে সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় সম্পদ ভূগোলত। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হৈছে সম্পদ। কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একোটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। এনে সামগ্ৰীবোৰ যিবোৰ মানুহৰ কোনো ধৰণৰ অপকাৰ বা উপকাৰ সাধন নকৰে তাকে নিষ্ক্ৰিয় সামগ্ৰী বোলে। সম্পদৰ উদাহৰণ হৈছে পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্য ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই লাগতিয়াল। জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। প্ৰকৃতিৰ জীৱ থকা সকলোবোৰ সম্পদকে জীৱীয় সম্পদ বোলে, যেনে গছ-গছনি, জীৱ-জন্তু। আনহাতে প্ৰকৃতিৰ জীৱ নথকা সকলোবোৰ সম্পদকে অজীৱীয় সম্পদ বোলা হয়, যেনে শিল, মাটি, খনিজ পদাৰ্থ আদি। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপুনৰ্নীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণস্বৰূপে সূৰ্য ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য ইত্যাদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃ সৃষ্টি কৰিব নোৱাৰি একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লো, ৰূপ আদি। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। ব্যক্তিগত সম্পদ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলা হয়। আনহাতে এখন দেশৰ দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, ভাৰত চৰকাৰ আদি জাতীয় সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এখন জাতীয় সম্পদ। মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। মানৱসৃষ্ট সম্পদ মানুহে সৃষ্টি কৰা সামগ্ৰীবোৰকেই মানৱসৃষ্ট সম্পদ বোলে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, গছ-গছনিৰ পৰা খাদ্য আৰু গৃহ নিৰ্মাণ কৰা হয়। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থাকিলে মানুহক মানৱ সম্পদ বোলা হয়। সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন। সম্পদৰ পুনৰাৱৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। আনহাতে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন ইনোভেচন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে।
সম্পদৰ পুনৰাৱৰ্তন পুৰণি পলিথিন, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। আনহাতে ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। এইবাৰ চাওঁ আহা 20 নম্বৰ প্ৰশ্নোত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলৰ কোনটো মানৱসৃষ্ট সম্পদ? শুদ্ধ উত্তৰ হৈছে জলসিঞ্চন নলা। তলৰ কোনটো অজীৱীয় সম্পদ? শুদ্ধ উত্তৰ বায়ু। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? শুদ্ধ উত্তৰ কয়লা। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? শুদ্ধ উত্তৰ নলগাহৰি। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? শুদ্ধ উত্তৰ ইউনেস্কো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম অধ্যায়ৰ পাঠভিত্তিক অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ যোগেদি তোমালোকলৈ আগবঢ়ালোঁ। ইয়াৰ পিছত প্ৰতিটো অধ্যায়ৰে এনেধৰণে পাঠভিত্তিক যিবোৰ প্ৰশ্নোত্তৰ আৰু সম্ভাৱ্য প্ৰশ্নোত্তৰ কিছুমানো প্ৰস্তুত কৰিম। তোমালোকে ভিডিঅ'সমূহ লগৰ ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।